আজি আসুৰ ছাত্ৰ সংহতি দিৱস 1974 চনৰ আজিৰ দিনটোতে খাদ্য আন্দোলনৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই অহা ফুলকুমলীয়া ছাত্ৰ গজেন ইংটি আৰু পুতুল শইকীয়াক মৰিগাঁও জিলাৰ ভুৰবন্ধাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। তেতিয়াৰ পৰা সদৌ অসম ছাত্ৰ সন্থাই আজিৰ দিনটো ছাত্ৰ সংহতি দিৱস ৰূপে পালন কৰি আহিছে। মৰিগাঁও জিলা আসুৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱস আয়োজন কৰা হৈছে। উপস্থিত আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সম্পাদক শংকৰজ্যোতি বৰুৱা। আৰু মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমি মৰিগাঁৱৰ পৰা সংযুক্ত হৈছোঁ মৰিগাঁৱৰ ছিনিয়ৰ ব্যুৰো চিফ প্ৰাঞ্জল দাসৰ সৈতে। প্ৰাঞ্জল, জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নিশ্চয় আজি ছাত্ৰ সংহতি দিৱস আৰু আজি বিশেষভাৱে সোণালী জয়ন্তী অনুষ্ঠান আৰু ছাত্ৰ সংহতি দিৱসৰ যি সোণালী জয়ন্তী অনুষ্ঠান আজিৰ পৰা 50 বছৰ পূৰ্বে এই অঞ্চলৰ পৰা দুগৰাকী ফুলকুমলীয়া ছাত্ৰই গজেন ইংটি আৰু পুতুল শইকীয়া তেওঁলোকে নিৰাপত্তাৰক্ষীৰ গুলী বুকু পাতি ল'বলগীয়া হৈছিল। আৰু তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই এনেধৰণে বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱস অনুষ্ঠিত কৰি আহিছে। আমি পোনপটীয়াকৈ যাব বিচাৰিম আছু মুখ্য উপদেষ্টা। আন্দোলনৰ অৰ্থনৈতিক আন্দোলনে 50 বছৰ গৰকিলে আৰু আজিৰ এই পবিত্ৰ দিনত শ্বহীদ গজেন ইংটি আৰু শ্বহীদ পুতুল শইকীয়ালৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 1974 চনতে আৰম্ভ কৰা এই অৰ্থনৈতিক আৰু খাদ্য আন্দোলনৰ দাবীবোৰ দৃষ্টিভংগীবোৰ যে শুদ্ধ আছিল, সত্য আছিল, আজি পুনৰ প্ৰমাণিত হৈ আছে। সেই সময়তো খাদ্য সংকট আছিল, সেই সময়তো অসমৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজন আছিল আৰু সেইবোৰ কথা আজি সঁচা বুলি প্ৰমাণ হৈছে। সেই সময়ত খাদ্য সংকট আছিল, মূল্য বৃদ্ধি হৈছিল। আজিও খাদ্য সংকট, আজিও মূল্য বৃদ্ধি। আজি মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জীৱন ধাৰণ দুৰ্বিষহ কৰি পেলাইছে। চৰকাৰ ব্যৰ্থ হৈছে, সেই সময়তো চৰকাৰ ব্যৰ্থ, মূল্য বৃদ্ধিৰ ৰোধত আজিও ব্যৰ্থ। আৰু আজিও ৰাইজক সকাহ দিবলৈ চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱাত সক্ষম হোৱা নাই। ৰাইজক মাধমাৰ খুটাইছে মূল্য বৃদ্ধিয়ে। একেই পৰিস্থিতি এতিয়া। সেই সময়তো ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ দাবী উত্থাপন কৰা হৈছিল, সেই সময়তো ৰেল লাইন সম্প্ৰসাৰণ হ'ব লাগে, সেই সময়তো নিবনুৱা যুৱক যুৱতীক সংস্থাপনৰ বিষয়, সেই সময়তো সামগ্ৰিক অসমৰ অৰ্থনীতি উন্নয়নৰ দাবীবোৰ উত্থাপন কৰা হৈছিল। আৰু এখন 21 দফীয়া দাবী চনদৰ ভিত্তিত, অৰ্থাৎ এটা অৰ্থনৈতিক আন্দোলন 74 চনতে আৰম্ভ হৈছিল। তাৰপিছত জৰুৰীকালীন অৱস্থা আহি গ'ল আৰু তাৰে এটা দাবীৰ ভিত্তিত অসম আন্দোলন হ'ল। কিন্তু অৰ্থনৈতিক আন্দোলনৰ মূল ভিত্তিটো আজিও যে প্ৰাসংগিক, আজিও যে শুদ্ধ, আজিও যে সত্য, সেই কথা প্ৰমাণ হৈছে। আৰু আজি জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি পুনৰ সংকল্প লৈছোঁ যে অসমত এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিয়াৰ প্ৰয়োজন আছে। টুকুৰা টুকুৰিকৈ অসমত আৰম্ভ হৈছে। অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰী, যুৱক যুৱতীয়ে সমাজত মৰ্যাদা সহকাৰে জীয়াই থকাৰ পথৰ যাতে সন্ধান পায়, সেই লক্ষ্য আগত ৰাখি ছাত্ৰ সন্থাই অসম উন্নতি সভা, অসম সেনা একেলগে ৰাইজৰ অভিভাৱকত্বত এই অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই লৈ যাম। অৰ্থনৈতিক সংগ্ৰাম অসমত লাগিবই। আৰু আজিৰ এই ছাত্ৰ সংহতি দিৱসত পুনৰ আমি সংকল্প লৈছোঁ। সেই সময়তো চৰকাৰ, বেচৰকাৰী পক্ষই ছাত্ৰ সমাজৰ মাজত, খিলঞ্জীয়া মানুহৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰিছিল। কিন্তু ছাত্ৰ ছাত্ৰীসকলে, খিলঞ্জীয়া মানুহে ঐক্যবদ্ধভাৱে বিভাজনৰ এই কূটকৌশল ওফৰাই দিছিল। আজিও আমি এই ছাত্ৰ সংহতি দিৱসত আমি অসমৰ খিলঞ্জীয়া মানুহ, ছাত্ৰ ছাত্ৰী সকলো ঐক্যবদ্ধ হৈ চৰকাৰী বেচৰকাৰী সকলো পক্ষৰ বিভাজনৰ ব্যৱস্থাক ওফৰাই এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিম। এই দিশত ৰাইজৰ আমি অভিভাৱকত্ব কামনা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ সৈতে আছে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। হয়, আজি এটা পবিত্ৰ দিন, অসমৰ ছাত্ৰ আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ দিন। 1974 চনৰ 10 জুন তাৰিখ, সেই তাৰিখটোতে খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ নেতৃত্ব দিবলৈ আহি ভুৰবন্ধাৰ দুগৰাকী ফুলকুমলীয়া ছাত্ৰ গজেন ইংটি, পুতুল শইকীয়াই শ্বহীদ বৰণ কৰিছিল। আৰু সেই দিনটোৰ পৰাই আমি খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ প্ৰাসংগিকতা যে আজিও আছে, সেই কথাটো আমি মৰ্মে উপলব্ধি কৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সংহতি বৰ্তাই ৰাখিবৰ কাৰণে, চৰকাৰৰ দমন নীতিক ওফৰাই আমি ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি এই সংহতি দিৱসটো প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। আৰু আজি ঐতিহাসিক 50 বছৰ গৰকিছে এই খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনে। আজিৰ তাৰিখতো কিন্তু খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনক যি প্ৰাসংগিকতাৰে, যি উদ্দেশ্যৰে কৰা হৈছিল, সেই উদ্দেশ্য আজিও পূৰণ হোৱা নাই। খাদ্য সামগ্ৰীৰ অত্যাৱশ্যকীয় আকাশলংঘী মূল্য বৃদ্ধি আৰু ইয়াৰ লগে লগে অৰ্থনৈতিক পৰিকল্পনাৰে বা পৰিকল্পিত অৰ্থনৈতিক
ব্যৱস্থাৰে অসমীয়া জাতিটোৰ কাঠামো কেনেকৈ শক্তিশালী কৰিব পাৰি সেই কথা বতৰাবিলাক আজিৰ তাৰিখতে সূক্ষ্মভাৱে আলোচনা কৰা নাই। গতিকে আজিৰ এই ঠাইৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে যি সেই সময়ৰ দুগৰাকী শ্বহীদৰ পৰিয়ালক সংস্থাপন দিব লাগিব, শ্বহীদৰ পৰিয়ালে সাহায্য পাব লাগিব। ইয়াৰ লগে লগে তেখেতসকলে যি কাৰণে শ্বহীদ বৰণ কৰিলে সেই শ্বহীদ বৰণ কৰাৰ মূল বিষয়কেইটা আচলতে সমাধান হ'ব লাগিব। খাদ্য বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস পাব লাগিব আৰু ইয়াৰ লগে লগে অসমীয়া জাতিটোৰ যি অৰ্থনৈতিক পৰিকল্পনা বা অৰ্থনৈতিক যিটো কাঠামো সেই কাঠামোটো শক্তিশালী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়া এই ছাত্ৰ সংহতি দিৱস বা সেই সময়ত সেই আন্দোলনটোৱে আজিৰ তাৰিখত ন্যায় পাব আৰু প্ৰাসংগিকতা অব্যাহত কাৰ্যসূচী ইতিমধ্যে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। আছুৰ সভাপতি উৎপল শৰ্মা তেওঁ ইতিমধ্যে যি মুখ্য অতিথিৰ ভাষণ তেওঁ ইতিমধ্যে ৰাইজক সম্বোধন কৰি আছে আৰু ঐতিহাসিক ঘোৰবন্ধা অঞ্চলৰ শ্বহীদৰ যি ত্যাগভূমি ইতিহাসক সোঁৱৰণ কৰিছে। গাড়ীখন লৈ যদি গুৱাহাটীলৈ যোৱা যায় টোল গেটৰ নামত টেটু চেপা দিয়া হয়, ইফালে নগাঁৱলৈ গ'লে ৰহাত আকৌ এবাৰ টেটু চেপা দিয়ে। ৰাস্তাৰ অৱস্থা নাই, এক্সিডেণ্টৰ পিছত এক্সিডেণ্ট হৈ থাকে, কিন্তু টোল গেটৰ দাম বাঢ়ি গৈ থাকে। বস্তুৰ সকলোতে মূল্য বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি। চৰকাৰী খণ্ডত স্বাস্থ্য ব্যৱস্থা কি আমি সকলোৱে জানো। বেচৰকাৰী চিকিৎসালয় এখনত যদি এজন ৰোগীক ভৰ্তি কৰোৱা হয়, দুদিন আপোনালোকে ভেণ্টিলেশ্যনৰ সুবিধা লগা হ'ব, দুদিন ICU লগা হ'ব, তাৰপিছত গাঁৱৰ একঠা মাটি কাক বেচিব পাৰি বিচাৰি থাকিব লগা হ'ব, নহ'লে পেচেণ্টটো উলিয়াই আনিব নোৱাৰি। গতিকে এই পৰিৱেশত অৰ্থনৈতিক সংস্কাৰৰ দাবীত আন্দোলন আজিও প্ৰাসংগিক আৰু সদৌ অসম ছাত্ৰ সন্থাই অৰ্থনৈতিক সংস্কাৰৰ দাবীত আন্দোলনৰ সূচনা কৰিছোঁ। আৰু এই আন্দোলন কেৱল ৰাজপথতেই নহয়, পথাৰতো হ'ব লাগিব, বজাৰতো হ'ব লাগিব। সেই চিন্তাৰে সৈতে আমি অসম উন্নতি সভাৰো জন্ম দিছোঁ আৰু চেগা চুৰুকাকৈ আমাৰ পৰিকল্পনাৰে সৈতে আগবাঢ়ি গৈ আছোঁ।